Hey guys, welcome back to my YouTube channel Angry Vlogger. মই ক'ত আছো চাওক guys, পাহাৰত মল্লু guys, মৰা নাই দিয়ক guys. এতিয়া মানে মই যাব লাগিব শিৱৰাত্ৰিত মন্দিৰত, so গা চা ধুই লওঁ না কি এনকে পাহাৰৰ ওপৰত উঠি থাকলি হ'ব নেকি guys? নহ'ব, এতিয়া যাওঁ মই গা ধুবা। Hey guys, so মই এতিয়া গা চা ধুই আহিলো, ৰেডি চেডি হ'লো, কাপোৰ চাপোৰ পিন্ধিলো। এতিয়া মন্দিৰত যাম, মানে বায়ো যাব আৰু পাপাই যাব, so পাপাই এতিয়া গা ধুবা গৈছি, so একেলগে যাম, যিহেতু অলপ সময় ৰখিয়ে দিম না কি গাইছ, অলপ ৰখো, তাৰপাছত যেতিয়া আমি বিল্ডিঙত তাতে হয় যাই কিনে হেৰি কৰিম, ৰেকৰ্ড কৰিম আৰু আপোনালোকক দেখা দিওঁ আমি ক'ত যাব খুজিছো, মানে আমাৰ ঘৰৰ পৰা দেখা পাই দিয়ক অলপ চলপ গাইছ। সেই যি বিল্ডিং গাইছ দেখছি না গাইছ, এই বিল্ডিং আৰু সহায় এটা আছে ল'ব গাইছ, সেই হয় এইটো তিনিটা বিল্ডিং, তিনিটাৰ পিছফালেও আৰু বহুতকেইটা আছে, 8টা 10টামান আছে পাই দিয়ক গাইছ, সেইবিলাক কথা বাদ দিয়ক গাইছ। এতিয়া আমি মানে সহায় যাব লাগিব, তাৰপিছত আমি এতিয়া যাবৰ কাৰণে ৰেডি চেডিটো হ'লো, কিন্তু পাপাই ৰেডি হোৱা নাই, চ' পাপাৰ কাৰণে অলপমান ৰখো আৰু তাতে ভিডিঅ'টো কণ্টিনিউ কৰিম। বাকী আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিব সকলো। এই গাইছ এতিয়া মানে যাই আছো আমি বেলপাত ছিংবা, চ' চলক গাইছ বেলপাত ছিংবাৰ কাৰণে গাইছ সহায় দি যাব লাগিব। এই ঘৰত তাত আছে ৰ'ব, এই ঘৰৰ মানে মানুহ জানো একো নাখে, চ' আমি এনকে আহিলো আৰু সহায় দি এনকে ওপৰত দি এনকে গুচি যাম মন্দিৰৰ ফালে। এতিয়া আমি তলত দেখি যাই আছো, সেইটো বেলেগ কথা। পলিথিন চলিথিন লৈ ৰাস্তা দেখোন গাইছ, এডালে বেলপাত আছে আৰু মই ভৰাও। তো গাইছ আমি এতিয়া যাই আছো মন্দিৰৰ ফালে যাই আছো গাইছ। আমি গাইছ দি যাব লাগিব ৰ'ব, তিতান দি আছিলো, অলপ খাটাৰা ৰাস্তা এইটো অলপ গাইছ। গাইছ ওপৰত কুকুৰকেইটা ৰখি আছে আমাৰ সিহঁতক খেদবা লাগিব ৰ'ব গাইছ। যা 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 গাইছ বেলেগ গাছ দি যাওঁ মন্দিৰত। মন্দিৰত লগ পাই আছো গাইছ। গাইছ আমি আহি পালো বিল্ডিং, আৰু আমি সেই আমাৰ ঘৰটো দেখছি নাই, তাৰে পৰা এইটো গাইছ ৰ'ব গাইছ, এই হয় গাইছ, এই তাতে ক'ৰবাত আছে ৰ'ব গাইছ, আপোনালোকে দেখা নাপায় খালি। এতিয়া আমি আহি পালো বিল্ডিঙত, আহক ৰাইজ সকল, আমি এতিয়া হান্দি যাম। এইটো এটা মন্দিৰ আছে সৰু চাই, আৰু ভিতৰত এটা আছে ডাঙৰ চাই। ইয়াতে প্ৰথমতে চাকি তাকি জ্বলাম, তাৰপিছত যাম গাইছ এই ডাঙৰ মন্দিৰটোত। এতিয়া আচল শিৱ মন্দিৰ, আৰু প্ৰথমতে ধূপ চাকি জ্বলাই ল'ম দিয়ক। কি হৈছিল, আমি মানে ইয়াতে এনেকৈ বহি আছিলোঁ, উঠাৰ সময়ত এখনত মাথাত খাইছি তাই, মই খাৱা নাই, মই অলপৰ কাৰণে বাচি গ'লো, খাইছি টপকে লাগছি গাইছ। সোমালো ইয়াতে, চ' গাইছ এতিয়া মন্দিৰতে এটা গৰু আছে আৰু আমি এনেকৈ ভিতৰত সোমাই গ'লোঁ ৰ'ব, এই কিবা কাম কৰি আছে গাইছ ইয়াতে, আৰু ইহঁতো আহক একেলগে পিছত সোমাই যাম। আৰু গাইছ ইয়াতে জানে না কেইটা শিৱলিংগ আছে, মই আপোনালোকক অলপ পিছত গণে দেখাই আছোঁ ৰ'ব। এনা অদ্ভুত জেগা আপোনালোকে অপায় ক'তো দেখা নাই গাইছ, 10টাতকৈ অধিক শিৱলিংগ আছে গাইছ, কি কয় আপোনালোকে। এতিয়া এন্দেও সোমাই গ'ল, তাৰপিছত এনেকৈ ময়ো যামেই ৰ'ব গাইছ। টিলিঙাটো বজাই লওঁ প্ৰথমতে, টিলিঙা বুলি ক'ব নোৱাৰি গাইছ, এইটো ঘণ্টা ক'ব লাগিব, ঘণ্টা। তাৰপিছত ইয়াতে অহাইন দি বহি লওঁ ৰ'ব গাইছ, যিহেতু চাকি তাকি জ্বলাব লাগিব অলপ, চ' বহুতেই চাকি তাকি জ্বলাইছি, এইখন মুখ্য চাকি, এইটো মুখ্য শিৱলিংগ। ত' এই গাইছ এনেকৈ আমি এতিয়া বেলপাত ইয়াতে দি দিলোঁ, আৰু এনেকৈ পানী দি আছোঁ চবে।
হাতখন এনেকৈ চুই দিলে হ'ল দিয়ক গাইছ মানে কি কৰি আছে তাই বেলপাত দি আছে পাপাই পানী ঢালি আছে আৰু মইতো জানেই আপোনালোকে কি কৰি আছে মই কৰি আছোঁ ব্লগিং তো গাইছ এনেকৈ কেইটা হয় আপোনালোকে গণি চাওক এনেও মই পিছত আপোনালোকক গণে দিমেই চ' আপোনালোকে এতিয়া এনে গণি লাভ নাই কেইটা শিৱলিংগ আছে মই আপোনালোকক বঢ়িয়াকৈ পিছত গণাই দিম মানে এতিয়া প্ৰথমতে পানী চানী ঢালি লওঁ ৰ'ব গাইছ প্ৰত্যেক শিৱলিংগটোতে আৰু এনেকৈ ঢালি ঢালি যাই থাকলোঁ দিয়ক গাইছ আমি ইয়াতেও দেওঁ এইটোত গাইছ অলপ কাহ হৈ আছে মোৰ গাইছ মই এটা নতুনকৈ গেমিং চেনেল খুলিছোঁ আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰি দিব PJ Gamers বুলি আছে বাকী এতিয়া বেছি কথা নকওঁ অলপ হেৰি কৰি থৈ মানে একো নকৰিলেও ৰেকৰ্ডিং হৈ থাকিব আপোনালোকে চাই থাকক খালি গাখীৰ দিবা পাৰিলোঁ গাইছ কিন্তু জানেই না আপোনালোকে গাখীৰ আজিকালি গাখীৰ কেনা হৈছে গৰুৰ গাখীৰ নহ'লে গাইছ এইগিলাখান পুৰবী গাখীৰ চাখীৰ দি লাভ নাই গাইছ সেইকাৰণে পানীয়ে দিছোঁ ঘৰৰ নিজৰাৰ পানীয়া বোলে গাইছ কি কওঁ নিজৰাৰ পানী বঢ়িয়াকৈ সেই নিজৰাৰ পানীয়ে দি দিছোঁ দিয়ক গাইছ গাখীৰ চাখীৰ দিবা নাই আৰু এইগিলাখান কিনো গাখীৰ দিব গাইছ সেইকাৰণে পানীয়ে দিছোঁ ভাল পানী একদম পবিত্ৰ তো গাইছ এনেকৈ দি হ'ল দিয়ক এইটো লাষ্ট দেখাই নাই বোলে পাপাই এতিয়া এই মুখ্যটোতো অলপমান দি দিওঁ এইটোৱে মুখ্য মাজত থকাটো গাইছ সৰুতে কিন্তু গাইছ মই ইয়াতে মেৰা থকা সাপকেইডাল আচল বুলি ভাবছিলোঁ কি ক'ম গাইছ সৰু দি দিলাক এনেকৈ খুঁটিটোত ধৰি পানী দিব লাগিব গাইছ এতিয়া গাইছ মই এটা কথা বুজি নাপাওঁ আমাৰ এই সৰু ঘটিটোত কিমান পানী ধৰিছে গোটেইকেইটাতে দিয়ে গ'ল গাইছ আপোনালোকে গণলাক না কেইটা শিৱলিংগ আছে আপোনালোকে যদি মই নকওঁতে গণছি তেতিয়াহ'লে ভাল এই 1 2 3 এইটো 4টা 5টা এইটো 6টা এইটো 7টা 8টা 9টা 10টা 11 12 এই মুখ্যটো এটি 13টা গাইছ শিৱলিংগত তো গাইছ হল্লো মন্দিৰৰ পৰা এতিয়া ঘৰত গেলি যাওঁ ৰাতিটো বেলেগকৈ পাৰ্ট 2 কৰি বনাই দিম এখন আৰু বেলেগকৈ যাব ৰাতিৰ মানে যোনখন ৰাতি বনাম এখন পাৰ্ট 2 দেখা পাব এতিয়া গাইছ মই ভাবছোঁ মই নৱগ্ৰহতে যাম নেকি হয়তো নৱগ্ৰহ মন্দিৰ ইয়াৰ পৰা অলপ চলপ দেখাই পাই ৰ'ব গাইছ এইটো দেখছি না গাইছ ভালকৈ দেখাব নাপায় এই গছ চছ বহুত আছে ৰ'ব গাইছ মই ভাবছোঁ এতিয়া নৱগ্ৰহতে যাম মই একলাই তো চাওঁ ৰ'ব গাইছ গেলি এটা ভিডিঅ' হয় চাওঁ দিয়কচোন গাইছ যাব পাৰোঁ না নৰোঁ এতিয়া বাকী মই আপোনালোকক ঘৰত লগ পাই আছোঁ এনজয় কৰক ব্লগটো গাইছ আমি যাই আছোঁ এতিয়া ঘৰত মানে আমি মন্দিৰৰ পৰা আহিলোঁ মন্দিৰত যাওঁতে আমি মস্তি গাইছ আমি মানে মন্দিৰত যাওঁতে ওপৰৰ পৰা গৈছিলোঁ কিন্তু আহাৰ সময়ত আমি তলেদি গৈছিলোঁ কাম কৰা মানুহটো এনেকৈ চাই আছে গাইছ কিবা অলপ আমাক মানে বহুত ডাঙৰ ব্লগাৰ বুলি ভাবছে পাই গাইছ কিন্তু 26টা ছাবস্ক্ৰাইব আপোনালোকে বঢ়াই দিয়ক গাইছ তেতিয়াহে আমি আগবাঢ়িব পাৰিম আপোনালোকৰ ওপৰতে আশা কৰা সেইটোৱে খালি মই নকওঁ গাইছ বিলেট গাইছ নলওঁ দিয়ক গাইছ বিলেট এখন কিনিব পৰা সোমাইছেতো গাইছ দিয়ক গাইছ